অৰুণোদয় আঁচনি ছেপ্টেম্বৰ মাহত পইচা কেতিয়া লাভ কৰিম। যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে, এই আঁচনিখন যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, এইসকল মানুহৰ কাৰণে কিন্তু আহিছে এটা ভাল খবৰ। তো আপোনালোকে যিসকল মানুহে এপ্লাই কৰিব পৰা নাই, সেইসকল কিন্তু নতুন কৰি আপোনালোকে আবেদন কৰিব পাৰিব। তো আবেদন কৰিলে আপোনাক কি ডকুমেণ্টছ লাগিব সেয়া মই আপোনাক জনাই দি আছোঁ। আপোনালোকৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, আপোনালোকৰ ভোটাৰ কাৰ্ড, আপোনালোকৰ বেংক একাউণ্ট থাকিব লাগিব, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। তো কিন্তু নতুন কৰি আবেদন প্ৰক্ৰিয়া কিন্তু আপোনালোকে কেইদিনমান ৱেইট কৰক। যিসকল মানুহে মানে নতুন তালিকাখনত নাম নাই, এইসকলে কিন্তু নতুন কৰি আবেদন কৰিব পাৰিব। আৰু কিন্তু বহুত মানুহে মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনি ছেপ্টেম্বৰ মাহত পইচা কেতিয়া লাভ কৰিম। তো আপোনালোকে ছেপ্টেম্বৰ মাহৰ পইচা যিটো আছে, আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা মানে জাননী এটা মানে নটিচ এটা জাৰি কৰিছিল যে আপোনালোকে ছেপ্টেম্বৰ মাহত পইচা আপোনালোকে জানুৱাৰী মাহতহে দিব বুলি কৈছে। কেতিয়া দিব সেই বিষয়ে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। তো আহিলে মই আপোনালোকক নিশ্চয় জনাই দিম। আৰু যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো গ্ৰামীণ যিটো মানে এপ্লাই প্ৰক্ৰিয়া আছে, এই এপ্লাই প্ৰক্ৰিয়া কিন্তু বৰ্তমান কিন্তু আমাৰ ইয়াতে কিন্তু KYC চলি আছে। তো যিসকল মানুহে KYC কৰিব পৰা নাই, সেইসকল মানুহে কিন্তু KYC কৰিব লাগিব। তো আৰু যিসকল মানুহে চেল্ফ ছাৰ্ভে কৰিছিল, এইসকলৰ কিন্তু আধাৰ কাৰ্ডটো এক্সিষ্টিং দেখুৱাই আছে। তো আপোনালোকে কিয় দেখুৱাই আছে, পঞ্চায়তৰ পৰা যিসকল মানুহে মানে ছাৰ্ভে বা KYC কৰিব আহি আছে, তো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো মানে এণ্টাৰ কৰাৰ লগে লগে এক্সিষ্টিং বুলি দেখুৱাই আছে। তো সিহঁতক আপোনালোকে ক'ব যে আমি চেল্ফ ছাৰ্ভে কৰিছিলোঁ। তো সিহঁতে আপোনালোকক প্ৰচেছখিনি আপোনালোকক বুজাই দিব, আপোনালোকে নিজে এই কামবোৰ কৰিব পাৰিব। আৰু যিসকল মানে সখী বাইদেউৰ জৰিয়তে আপোনালোকে মানে জিঅ' টেগিং কৰিছে, এইসকলৰ কিন্তু মানে ডাইৰেক্টলি হৈ আছে। তো আপোনালোকে যদি হোৱা নাই, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু আপোনালোকে এনেকৈ আপোনালোকৰ প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকেও জব কাৰ্ড এপ্লাই কৰিব পৰা নাই, আপোনালোকে জব কাৰ্ডখন কেনেকৈ এপ্লাই কৰিব। যদি আপোনালোকে গাঁও পঞ্চায়তত যাই কিনে জব কাৰ্ডখন আবেদন কৰিম বুলি ভাবি আছে, আপোনালোকে নিশ্চয় কৰিব পাৰিব। আৰু যদি আপোনালোকে লগে লগে মানে আপোনালোকৰ জব কাৰ্ডখন লাগে, আপোনালোকে ব্লকত যাব, যাই কিনে আপোনালোকৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট আৰু আপোনালোকে 2 কপি ফটো লৈ যাব, আৰু আপোনালোকৰ ৱেবৰো কিন্তু এই দুখন ডকুমেণ্টছ লৈ যাব লাগিব। আপোনালোকে কিন্তু তাতে যদি যায়, আপোনালোকে লগে লগে আপোনালোকৰ যিখন জব কাৰ্ড আছে, এই জব কাৰ্ডখন আপোনালোকে মানে বনাই লৈ আহিব পাৰিব। তো ইয়ে আছিল কোনো গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।